এবাৰ ডাঙৰ বাপু ডাঙৰ বাপু ডাঙৰ বাপু ললিতা বাই তুমি আহিলা যে নাহিলে নহয় যে সেইকাৰণে আহিলোঁ ডাঙৰ বাপু কিবা অলপ সহায় বিচাৰিহে আহিছিলোঁ ক'তো দেখোন একো কাম বনেই নোপোৱা হ'লোঁ তুমি কিবা এটা পাৰা যদি সহায় কৰা পিছত বাৰু ধাৰ মাৰি দিম ললিতা বাই আমিও পইচা পাতি ওলাব পৰা নাই তই 100 টকাটো ল কিবা এটা কিনিবি পিছে দোকান খোলা পাবি জানো গাঁৱৰ মূৰৰ লক্ষেশ্বৰৰ দোকানখন মনে মনে খোলে নহয় তাৰ পৰাই কিনি ল'ম দে ল হ'ব দিয়া ডাঙৰ বাপু ভগৱান মোক সোনকালে ডাঙৰ কৰি দিয়া আৰু মোক চাকৰি এটাও দি দিয়া মই তোমাক সদায় পূজা কৰি থাকিম ভগৱান আমাৰ ধনে ৰাতি বিচনাত মুতাটো ভাল কৰি দিবা দেই বা তইও নমতা জানো জোনমণি ধন ধন মা কি হ'ল ক'লৈ গৈছিলি এইটো ল 100 টকাটো ল দুইটা দোকানৰ পৰা 100 টকাৰ চাউলকে লৈ আহিবি ৰাম বা বল বল ফালিব ইহঁতকেইটা মানে বা মানুহ চানো নাই নেকি আছে ঘৰত নাথাকি ক'ত যাবনো খুৰা খুৰা তহঁত নাজানো নেকি ওলোৱা সময় যে বন্ধ খুৰা চাউল লাগে নাই নাই তহঁতে এটা ঘৰলৈ যা মই দোকান চোকান নুখোলো এতিয়া যা কি হ'ব এতিয়া বা কাম এটা কৰোঁতে কি কাম পিছফালে দৰ্জাখন ঠেলি দিলে খোলা যায় মনে মনে লৈ যাওঁ দে গম পালে কি হ'ব নালাগে যাওঁগে এজনী একো নহয় বা জলদি ক ঐ তহঁতে কি কৰিলি ৰ তহঁতক বৌ চাওঁ পিনে ওলাই আহক